রাম 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 হে রঘু নিহবে একমতি হুয়া প্রশংসি বুই ধগুপক হব পৰিবাৰে ভকত চৰি লৰিলা বৃন্দাবনক মহাযত্নে হাতে হৰধনু ধৰি আগপজি তাকে ধেনু হিঙানাদে দিশ বিদিশ পুৰিলা কতু যায় বাইবেনো বদখাসুৰ আৰু বকাসুৰ বধ ছবি ভকত শরীরী গোপী গণে যায় সুখে সুধৈস্তন নতুন কুমকুমে কৃষ্ণৰ বালক লীলা সুমৰি সুমৰি ৰংগে গাঁৱই গীত বহি জুমে যশোদাৰু ঘিনি যায় একে ভকত চজি কৃষ্ণ কৰা মোক ঘূৰে লৈ পুত্ৰ দুইৰ কথা মাত উৎসুকে শুনন্তে জান্ত পাশে পাইলা বৃন্দাবন গোপগণ সমেনন্দ হৰিধ চন্দ্ৰাকাৰ কৰি গোপপুৰী নিৰ্মিলাত হিত বৃন্দাবন গোবৰ্ধন দেখি যমুনাৰ বালি ৰাম কৃষ্ণ ভৈলা আনন্দিত নানা শিশু লীলা দেখায় রাম কৃষ্ণ দুয়ো ভাই ভৈলা পাশে বধপাল রঙে ব্রজ
ব্ৰজৰ কাষতে মেলি চাৰন্ত দামুৰি দুয়ো আনুভৱ শিশুগণ সঙ্গে ইৰা কুমাৰ কালৰ লীলা দেখায়া ভাৱন্ত বেনু কদু বুঢ়া গুৰি কৰে ভৰি বেল আমলখি ফলে কতু দলি যুদ্ধ খেলে গৰু যেন ফুৰন্ত হাতুৰি মইৰা কুকিল কচাই অহিহৰন্ত দুয়ো ভাই যেহেন অজ্ঞান শিশু দুই দিনে কয়ে গোটা দৈত কৃষ্ণ কব জীবে মনে আহিলে ক বৎসৰূপ কৃষ্ণ পরম সরহর পাণ্ডিবাড়ি সম্মিলিত যুবক সংঘ ও প্রাথমিক শাখার উদ্যোগত অনুষ্ঠিত হওয়া বৈকুণ্ঠর কল্পতরু মহাশাস্ত্রভাগীর পাঠ আর ব্যাখ্যা অনুষ্ঠানের সমাগত সন্ত সাধু মহন্ত আইবা সমস্ত সমূহৰ চৰণলৈ আমাৰ ভক্তিভৰা শ্ৰদ্ধাভৰা সেৱা নিবেদন কৰিছোঁ। যদিও বা আয়োজক সমিতিয়ে আমাক ব্যাখ্যাকাৰ হিচাপে নিমন্ত্ৰণ জনাই আপোনাৰ খবৰ দ্বাৰা সন্ত সাধু মহন্ত আয়োগসমূহৰ শীৰ্ষক কমল দৰ্শনৰ সেৱাৰ সুবিধা দিছে। আমি এজন সাংসাৰিক লোক, সংসাৰত বিভিন্ন দায় দায়িত্ব আৰু বিভিন্ন যন্ত্ৰণাৰ বেদনাৰ মাজেৰে আমি আপোনালোকৰ চৰণ কমল দৰ্শনৰ আশাৰে আহি উপস্থিত হৈছোঁ। আপোনালোকে আমাক ব্যাখ্যাকাৰ হিচাপে নল'ব, আপোনালোকৰ মাজৰ এজন পুত্ৰ ভাই বন্ধু আৰু নাতি হিচাপে গ্ৰহণ কৰিলে দুটি কথাৰ পদবিধিক আলোচনা কৰি যাওঁতে হৈ যোৱা ভুল ত্ৰুটিৰ বাবে আপোনালোকে নিশ্চয় আমাক মাৰ্জনা কৰিব। ইতিমধ্যে পূৰ্বৱৰ্তী ব্যাখ্যাকাৰ সন্মানীয় নগেন বৰুৱা বাপ ডাঙৰীয়াদেৱে দিনৰ বেলিকা যথেষ্ট সময় ধৰি ভাগৱতৰ তত্ত্ববোধৰ অংগীক কথা ব্যাখ্যা সভা আমাক দি গৈছে। তেখেতলৈ আমাৰ এই গুৰু আপোনাৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে বৃন্দাবনলৈ গমন কৰিছে। গোকুলত বিভিন্ন প্ৰকাৰৰ উৎপাত উৎপীড়ন ইত্যাদি সঘনাই সংঘটিত হোৱাৰ বাবদ এদিন নন্দৰাজাকে প্ৰমুখ্য কৰি সকলো সমবেত হৈ এটা বিশেষ চিন্তাৰ বাবে সমবেত হ'ল। শেষত উত্তৰটো উলিয়ালে যে আমি যদিহে এই গোকুলত সকলো সমবেত হৈ বসবাস কৰোঁ, নিশ্চয় পুতনাকে প্ৰমুখ্য কৰি এই মুহূৰ্তলৈকে শিশু অৱস্থাৰ পৰা কৃষ্ণৰ লগত মুখামুখি হোৱাকৈ যিকেইটা দৈত্য বধ কৰিব লগা হ'ল, গোবিন্দৰ কৃপাতে আমি পুত্ৰক পুনৰাই উভতাই পাইছোঁ। হেতুকে আমি উৎপাতৰ পৰা আঁতৰি থাকিবলৈ হ'লে বৃন্দাবন নামৰ এখন মহাপুণ্য স্থান আছে। আমি সকলো সমবেত হৈ তালৈকে যোৱাৰ চিন্তা চৰ্চা কৰিব লাগে বুলি নন্দ ৰজাই লগত উপনন্দ নামৰ এজনক লগত লৈ এই বিষয়টো আলোচনা আগবঢ়াই লৈ গ'ল। শেষত সিদ্ধান্ত চূড়ান্ত হ'ল সকলো একগোট হৈ মিলি ভগৱন্ত কৃষ্ণৰ কৃপাধন্য হৈ গোপ গোপিকা প্ৰবন্ধে সকলো বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিছে।
মহাযত্নে হাতে কৰধন ধৰি আগ কৰি ডাকে ধেনু সিগান আদে দিশ বিদিশ বুঢ়িয়া কত যায় বাই বেনু। ঠিক এনেদৰেই এটা সময়ত গৈ বৃন্দাবনত প্ৰৱেশ কৰিলে আৰু তাতেই বকাসুৰ আৰু বৎসাসুৰ নামৰ দুটা অসুৰক কৃষ্ণই বধ কৰিব লগা হৈছে। এনেদৰেই বৃন্দাবনলৈ আগবাঢ়ি গৈ থকা গকুলবাসীৰ মাজত যদিও বা শংকা আছে, তথাপি মনৰ মাজৰ পৰা আনন্দ হেৰুৱাই দিয়া নাই। সকলো একেলগে সমবেত হৈ গোধন ধেনুচাৰী ডামুৰী সহিতে শিঙাবেত বেনু গাই কৃষ্ণই গোধেনু বৃন্দাবনত চাৰণ কৰিবলৈ আৰম্ভ কৰি দিছে। এইখিনিলৈকে বিষয়খিনি গৈ আছে। যদিওবা আমি এটা বিষয়ৰ মাজত আহি সোমাই পৰিলোঁ, মূলতে ভাগৱত কথা অমৃত কথা। ভাগৱত বাণী যদি আপুনি আমি শ্ৰৱণ কৰোঁ, এই শ্ৰৱণৰ যোগেদি আপোনাৰ আমাৰ মনৰ সমস্ত কুলকতা ভাৱনা ধুই নিকা কৰি এক পবিত্ৰ আত্মাৰ যি প্ৰভাৱ, এই প্ৰভাৱ হৃদয়ে নিশ্চয় উপলব্ধি কৰি ল'ব পাৰিব। এই উদ্যোক্তা মণ্ডলীয়ে একেধাৰে আজি ৪ৰ্থ বৰ্ষৰ বাবে অনুষ্ঠিত কৰা এই দিব্য ভাৱনৰ যি ভাগৱত কথা শ্ৰৱণ, এই শ্ৰৱণ যজ্ঞৰ যোগেদি আমি নিশ্চয় সকলোৱে যি বিচাৰি আমি ইয়াত সমবেত হৈছোঁ বা যি পাবলৈ ইয়াত আমি আজি সমবেত হৈছোঁ, ইয়াত নিশ্চয় আজি আপোনাক আমাক ভাগৱতী দিব। ভাগৱতত এটা বস্তু আছে, সেয়া হৈছে শ্ৰৱণ কীৰ্তনৰ যোগেদি ভকত সাধুৰ সংগত একান্ত মনে যদি গোবিন্দৰ যজ্ঞ লীলা শ্ৰৱণ কৰা যায়, তেতিয়া মনৰ মানসিকতা উত্তৰণ কৰি আমি দিব্য ভাৱৰ অধিকাৰী হৈ একান্তভাৱে গোবিন্দৰ শ্ৰীচৰণ কমল পদ ভজনত মন মজাই ৰাখিব পাৰিম। মূল বস্তুটো হৈছে কি? মন। আমি অলপ সময় আগতে যেতিয়া ব্যাখ্যান ধৰিছিলোঁ, তেতিয়া এই বিষয়ে অৱগত কৰিছিলোঁ যে মনটো হ'ল আপোনাৰ আমাৰ সাংঘাতিক এটা বিষয়। এই মনটোক যেতিয়ালৈকে দুদিলমান অৱস্থাৰ পৰা একমাত্ৰ হৰিৰ চৰণত একাত্ম সংযোগ ব্যৱস্থা অনুসৰি কৰি লোৱা নাযাব, তেতিয়ালৈকে ভাগৱতে দিয়া অমৃত কথা শ্ৰৱণে আপোনাৰ আমাৰ হৃদয়খন চুই নাথাকিব। যেতিয়ালৈকে হৃদয়খন চুই নাযাব কৃষ্ণ বাটাৰ, তেতিয়ালৈকে আপোনাৰ আমাৰ হৃদয়খন নিৰ্মল হোৱাৰো সম্ভাৱনা নাই বুলি ঘোষণা কৰিছে। গতিকে আপুনি আমি আজি যিকণ সময় ইয়াত থাকোঁ, এইকণ সময় যাতে আমি সকলোৱে কৃষ্ণৰ একান্ত চৰণ চিন্তি কৃষ্ণৰ লীলা চৰিত্ৰ যজ্ঞ যাতে আমি সকলোৱে শ্ৰৱণ কৰোঁ। যিহেতুকে ব্যাখ্যাতকৈ শ্ৰৱণ শ্ৰেষ্ঠ। বৰদলৈ কিবা ক'ব, এইটো আচল বিষয় নহয়। আৰু আমি কেনেকৈ শ্ৰৱণ কৰিছোঁ, এইটোহে হৈছে আচল বিষয়। যে শ্ৰৱণ কৰিব লাগে কেনেকৈ? অৰাম হয়া কৌশ কৰামিতে মনক সংযম দিয়াদান সমস্তকে বুদ্ধি সম পৰৰ ধৰ্মক কদাচিত কিবা কৰিবা ভূতক দয়া সকলো নচিত হৈবা শান্ত চিত নিতে সৰ্বজন বৎসল এই ভাগৱত ধৰ্ম জনম এয়া হল ভাগৱত ধৰ্ম। শ্ৰৱণ কৰাৰ আগে আগে আপুনি কিংবা আমি নিজা আপোন মনটো সংযম কৰি ল'ব লাগে। ভাগৱতৰ ভকতি আৰম্ভ কৰিবৰ বাবে মূল সমলটো হৈছে কৃষ্ণক একান্ত শৰণ।
যেতিয়ালৈকে কৃষ্ণত একান্ত শৰণ লৈ কৃষ্ণ ভজন কৃষ্ণৰ গুণগান শ্ৰৱণৰ কীৰ্তন নহ'ব তেতিয়ালৈকে মন আৰু বাণী কোনো কাৰণতে কৃষ্ণমুখী হ'ব নোৱাৰে বুলি ঘোষণা কৰিছে। মূলতে কি কেৱল শৰণ অশৰণ খেলিব ভগৱতীৰ বিদ প্ৰেমানন্দ তাৰ ফল শৰণ বিনয়ী ভগৱতী কৰায় এৱা ভটৰ যেন শৰণেই হৈছে ভকতিৰ মূল বীজ। শৰণ ল'লে জীৱনলৈ দুটা বস্তুৱে ধৰা দিয়ে। প্ৰথমটো প্ৰেম, দ্বিতীয়টো আনন্দ। প্ৰথমটো হ'ল প্ৰেম, দ্বিতীয়টো আনন্দ। শৰণৰ যোগেদি যদি হৃদয়লৈ প্ৰেম আৰু আনন্দ সচত ৰূপত অনুভৱী হৈ ল'ব পৰা গ'ল জানিব নিশ্চয় গোবিন্দে আপোনাক কৃপা কৰিছে। এই কাৰণে ভকত বৈষ্ণৱ সাধু বা আইলভ সমাজৰ মূল বিষয়টোৱে হৈছে কেৱল শৰণ আৰু শৰণ সংযোগ কৰি ভকতৰ সংগত একাত্মবোধ জাগৃত কৰি যদি সমস্ততে কৃষ্ণময় দৰ্শন কৰা যায় তেতিয়া মনৰ মাজত কোনো বিশেষ বিকাৰ থাকিব আৰু নোৱাৰে। মূলতে আমি আকৌ কৈছোঁ মনটো কৃষ্ণমুখী কৰি ল'ব লাগে। কায় বাক্য মনে চিতে একান্তভাৱে সক্ৰিয় বিশ্বাসে কৃষ্ণক শৰণ গ্ৰহণ কৰাৰ লগে লগে ভকত সাধুৰ সংগত এই শ্ৰৱণৰ যোগেদি দিব্য আত্মাৰ কৃষ্ণ ভাৱনাত একান্তভাৱে মন ৰত হৈ যাব। ইয়াৰ পিছৰ পাছে কি ক'ব আমি বিষয়টো পাঠৰ পৰা কৃষ্ণ কৃষ্ণ দুই দামুরির যাকে পহিলু কাদিল কৃষ্ণ দেখি লন্ত পাশে বলাই ইঙ্গিতে দেখায় নচলে গইলা খজি তার কাছে এরাম লাঙ্গুলে খভিতে পাশ তুয়ু ভরি তাক চক্র পানী পাক ফুরায়ানি কপিঠ লাগি পঠাইলন্ত মেলিহানি দৈতে প্রাণ সারি কপিঠ কপারি পড়িল আখি মাটিত গোপ শিশুগণে কৃষ্ণক প্ৰশংসৈ মনত হুয়া বিস্মিত
এহি মতে তৈত্ৰ কৃষ্ণই আদি দেৱে বছয়হু ৰকমাৰি মুখ্য বৎস পাল হুয়া দুয়ো ভাই ফুৰন্ত দামুৰি চাৰি সমস্তে বৎসক পিয়াই লন্ত পানী নমায়া নদীত পাছে এরামি কুপখী শুবনে দেখৈ গো ইয়াততে মহাজন তয়ে আছে বজ্ৰৰ ধানে পৰিবত শিখৰ যেন পজি আশৈ খহি বকধূপ ধৰি তুৰিবাৰ দানৱে চুম্পি আশৈ তৈতে বহি তীক্ষ্ণতৰ ঠুন্থ দেখি শিশুগণে ভয়ে কাঁপে তৰতৰি বাকে খেদি আহি কৃষ্ণক গিলিলে সম্পদিয়া ঠুন্থে ধৰি রাম হেন দেখি পাছে গুপখী শুগণে যেন গৈল খগে মৰি প্রাণবিনে যেন তনু কিছু নহো তা সম্বাদু তেনে হৰি ছবি শুনি উপ সভাসদ কৃষ্ণৰ চৰিত্ৰ ইটো পাঠকৰ কন্যক অন্তক সুৰন্তে কৰ্ণত যেন অমৃত বৰিষৈ ধাৰে শ্ৰৱৈ মহা মুকুতিৰ যত আশয় সদকৰ্ম
জাতি ধর্ম হবে অপ্রয়াতে আতে কি তপ জপ জগ জগ যুগ তীর্থ ব্রত নাম ইহাতে সমস্তে পুণ্য বীর বিষয়ৰ যত ভোগ হবে কৰৈ উপভোগ থাকে পুত্ৰ দ্বাৰা সমন্বিতে নকৰৈ বৈদৰ কৰ্ম এৰিলে নিজ ধৰ্ম পৰহিংসা কৰৈ নিতে নজানয় জ্ঞান তত্ত্ব ব্রহ্মচর্য তীর্থ ব্রত নাহি বীর কোটি বিষয়ত চিত্তক নির্মল কর হেন ধর্ম পরিহর এরুয়ান তন্ত্র মন্ত্র যত কায় বাইক মনে দৃঢ় করিয়া একান্ত শীতে হরিনাম লবৈ মাত্র দুখে সমস্ত ধার্মিক দুখে যিটো গতি নপাৱয় সিটো গতি পাৱৈ মহাসুখে এৰিহেন হৰিনাম কৰি মৰ জ্ঞান ৰাম কিনু নৰ ভৈৰসত বুদ্ধি সমস্ত ব্যাধি কহৰৈ তথাপি চিত্ত নিমৰৈ যেন ৰোগী কুশতে আশুধি ক্ষণে ক্ষণে আয়োজন তথাপি চেতনা নাই কিনু বিপরীত ভৈল মায়া একদিলে মরি যায় এই আছে নাই কেমে ঘর যেন জানিয়া কান্তবতী ভকতিত পরারতি সারা সার ভাগ ভূষ কাম সমস্তে দুঃখ বঞ্চা অক্ষয় পুণ্য কখাঞ্চা কৃষ্ণ নিরন্তরে বুলা রাম
রাম হরি রাম 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 রাম। প্রিয়, এটা সুন্দৰ বিষয় या সুন্দৰকে জনাইছে ভাগৱতে। শুনিও সভাসদ কৃষ্ণৰ চৰিত্ৰ এইটো পাঠকৰ সম্যক অন্ত শুনন্তে কৰ্ণত যেন অমৃত পৰিকয় ধাৰে শ্ৰৱৈ মহামুকুতি ৰসক। এতিয়া কৃষ্ণৰ যজ্ঞৰ লীলাকীৰ্তন শ্ৰৱণ কৰাৰ লগে লগে ই যেতিয়া কৰ্ণৰ পথেৰে হৃদয়মুখী হ'ব, অমৃত ধাৰা যেতিয়া হৃদয়মুখী হৈ যাব, তেতিয়া ইয়াত কি বুলি কৈছে? শ্ৰৱৈ মহামুকুতি ৰসক। আমাৰ মহাপুৰুষে সুন্দৰকে ঘোষণা কৰিছে, কি বুলি কৈছে? অকৰ্ণ পথে ভকতৰ হিয়ত প্ৰৱেশী হৰি দুৰ্বাসনা হৰ সমস্তয় যেহেন শৰত কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল তদ্ৰূপ সন্ত সাধু ভকত বৈষ্ণৱ সংগত একেমুঠে বহি আপুনি কিংবা আমি যদি একান্ত চিত গোবিন্দমুখী কৰি ভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰোঁ, হৃদয়খনে ৰস আস্বাদন লাভ কৰিব পাৰে। দ্বিতীয়তে কৈছে, যত আছৈ সদকৰ্ম যাৰ যেন জাতি ধৰ্ম সবে অপ্ৰয়াসে আতে হৃদয় তপ জপ যজ্ঞ দান যোগ তীৰ্থ ব্ৰতদান ইহাতে সমস্ত পুণ্য বিজয়। কি বুলি কৈছে? যে ভাগৱত কথা শ্ৰৱণতে সমস্ত পুণ্য লাভ কৰিব পাৰিব। ইয়াত আৰু পৃথকে কৰাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি ঘোষণা কৰিছে। এতিয়া যদি আপুনি আমি একান্তভাৱে ঈশ্বৰমুখী হৈ তপ জপ যাগ যজ্ঞ সমস্ত কৃষ্ণমুখী হৈ কৃষ্ণ নামতে দিয়া যায়, তেতিয়াহ'লে সমস্ত কৰ্ম সমাপন হোৱাটো নিশ্চিত বুলি ঘোষণা কৰিছে। শেষৰফালে আমাক জনাইছে, বিষয়ৰ যত ভোগ সবে কৰ উপভোগ থাকে পুত্ৰ দ্বাৰা সমন্বিতে নকৰৈ বেদৰ কৰ্ম এৰিলে নিজ ধৰ্ম পৰ হিংসা কৰৈ নিতে নিতে। এতিয়া আপুনি আমি এইটো দায়িত্ব লৈ ইয়ালৈ অহা নাছিলোঁ, আপোনাৰ আমাৰ দায়িত্বটো বিশেষভাৱে পৃথক আছিল বুলি কৈছে। ভগৱন্তৰ লীলা চৰিত্ৰ য'ত প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবৰ কাৰণে গোসাঁয়ে উদ্ধৱক দায়িত্ব দিছে, গোসাঁয়ে নাৰদকো দায়িত্ব দিছে। এতিয়া গোসাঁয়ে কেৱল উদ্ধৱ আৰু নাৰদকে দায়িত্ব দি সামৰা নাই। ধন্য কলিযুগৰ পুণ্যক্ষেত্ৰ ভাৰত ভূমিত পুণ্যাত্মা নৰকাইটো পায় কেৱল যাতে আপুনি আমি থাকে পুত্ৰ দ্বাৰা সমন্বিত নহয়, ভকত সাধুৰ সংগত ঈশ্বৰী লীলা চৰিত্ৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপুনি আমি অৰিহণা আগবঢ়াব লাগিব। তাকে নকৰি যদি কেৱল পৰিয়াল সমন্বিতে ভোগ আৰু বিলাসৰ চুটি জীৱনৰ কম সময়খিনি গৃহকৰ্মৰ মাজতে বিষয়ৰ মাজতে লাগি ধৰিলোঁ, তেতিয়া আমাৰ ঘোষণা কৰিছে সুন্দৰকে যে পুত্ৰ ভাৰ্যা গৃহ সমন্বিতে আসক্তিয়ে যদি জীৱন বন্ধন হৈ যায়, সেইটো জীৱ কেৱল বন্দিত্ব জীৱন যাপন কৰিব লাগিব। সকলো কৰাৰ মাজেৰেও আপুনি আমি ঈশ্বৰ চিন্তনত কেনেকৈ আত্মনিয়োগ কৰিব পাৰিম, এই কথাটো ইয়াত সুন্দৰকে কৈছে। নজানয় জ্ঞানতত্ত্ব ব্ৰহ্মচৰ্য তীৰ্থব্ৰত নাহি বীৰগতি বিষয়ত চিত্তক নিৰ্মল কৰৈ হেন ধৰ্ম পৰিহৰৈ এৰয়ান তন্ত্ৰ মন্ত্ৰ যত। যে কোনো কাম নকৰাকৈও একান্ত চিত গোবিন্দমুখী কৰি ভকতৰ সংগত যদি ঈশ্বৰীয় নাম শ্ৰৱণ কৰা যায়, নিশ্চয় আপোনাৰ আমাৰ দিব্য ভক্তি জাগৃত হোৱাটো নিশ্চিত বুলি এইবাৰো স্পষ্টভাৱে ইয়াত ঘোষণা কৰিছে।
কেনেকৈ কৰিব লাগিব তাৰো দিহা দিছে। কায় বাক্য মনে গৃহ কৰিয়া একান্ত চিতে হৰিনাম লয় মাত্ৰ মুখে সমস্ত ধাৰ্মিক দুখে যিটো গতি নপাৱই সিটো গতি পাৱই মহাসুখে। কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্ত চিত গোবিন্দমুখী কৰি লয় যদিহে আপুনি আমি ঈশ্বৰীয় নাম কীৰ্তন কৰি আছো, নিশ্চয় আপুনি আমি বিচৰা শান্তি প্ৰেম সুখ আৰু আনন্দ হৃদয়ে পাবটো এইটো নিশ্চিত। আপোনাৰ আমাৰ কি কি হেৰাইছে এইখিনি আজি ভাগৱতে আপোনাক আমাক সহজতে দি দিছে। আপোনাক আমাক লাগে কি বাৰু? আপোনাৰ আমাৰ কম বেছি পৰিমাণে সকলো সাংসাৰিক সা সম্পদ মান বৈভৱ আছে, কম বেছি পৰিমাণে সকলোৰে আছে এখন সংসাৰ চলিব পৰাকৈ সা আৰু সুবিধা। এইখিনি থকাৰ পিছতো যদি আপোনাৰ আমাৰ মনৰ মাজত শান্তি নাই, প্ৰেম নাই, সুখ নাই, আনন্দ নাই, তে জীৱনত পালো কি? এইকাৰণে উদ্যোক্তাসকলে প্ৰাথমিক শাখাৰ আইবাম সমাজই এটা পবিত্ৰ মহাযজ্ঞ অনুষ্ঠানৰ এটা সুযোগ লৈ আপোনাক আমাক দিছে যে আহক আমি সকলোৱে নিজৰ লগতে জীৱ আৰু জগতৰ কল্যাণৰ সেৱাত আত্মনিয়োগ কৰি যাব লাগে। বয়সে আচল লগালে একুৰি দুকুৰি তিনি কুৰি দেওনা অতিক্ৰমী আপুনি আমি আহি আহি 4 কুৰি বছৰত ভৰি দিলো, কিন্তু জীৱনত কি পাব বাৰু? কি বুলি কৈছে? অকাল বস্ত্ৰ হিয় ভৈল চেতন বয়স গৈল হেৰে বন্ধৱ কৃষ্ণৰ নাম কমলৈল অ হৰি ভকতৰ কালৰ গতিত গতিত কৰি 100 বছৰ জীৱন পৰিক্ৰমা হাততে বহুদিন হেৰাই গুচি গ'ল। কিন্তু আজিৰ দৰে এনেদৰে ভকতৰ সংগ সৌভাগ্য অহাকালিলৈ নাথাকিব পাৰে বুলি কৈছে। কেলৈ? আপুনি আমি আৰু ধৰ্মৰ কিমান দিন কিমান সময় বা কিমান ঘণ্টা থাকিম এইটো নিশ্চিত ৰূপত আপুনি আমি নাজানো। হয় আপোনাৰ আমাৰ 100 বছৰ আয়ু, এতিয়া যদিও বা আমাৰ 50 বছৰ হ'ল, হাতে আমাৰ 50 বছৰ আছে বুলি যদি আশা কৰোঁ এইটো নিশ্চিত নহয় বুলি কৈছে। আজি পুৱাৰ সূৰ্যোদয় দৰ্শন হ'ল আপোনাৰ কিংবা আমাৰ, সূৰ্যাস্ত দৰ্শন হ'ল, কিন্তু আহি থকা পূব দিশে উদিত সূৰ্য দৰ্শন হ'বনে নহয় এইটো আপোনাৰ আমাৰ কোনো নিশ্চয়তা নাই বুলি কৈছে। এই নিশ্চয়তাহীন এটা শৰীৰ লৈ কি কাৰণত আপুনি কিংবা আমি কেৱল পুত্ৰ ভাৰ্যা সমন্বিত সংসাৰখনত আসক্তিৰ জীৱনটো বান্ধি পেলাব। এইটো কি হ'ল? অবিদ্যা আৰু মায়াৰ বাবে হৈছে। হয় ধন লাগিব, জন লাগিব, পুত্ৰ লাগিব, ভাৰ্য লাগিব, সংসাৰ লাগিব। এখন সংসাৰ চলাবৰ বাবে ন্যায় উপাৰ্জিত সৎ ধনেৰে আপুনি কিংবা আমি এখন সুন্দৰ গৃহস্থীও আপোনাৰ আমাৰ প্ৰয়োজন আছে, কিন্তু উপাৰ্জিত পথটো সৎ হ'ব লাগিব বুলি কৈছে। ন্যায় পথেৰে উপাৰ্জিত পথেৰে আহৰণ কৰা সৎ ধনেৰে আপুনি আমি এখন সুন্দৰ সংসাৰ পৰিচালনা কৰি যাব পাৰিম। কেৱল আপুনি কিংবা আমি সুখত থাকিবৰ বাবে আনৰ আত্মাৰ আঘাত দি যদি নিজকে সুখী সজাবলৈ যাওঁ, তেতিয়াহ'লে সেই আত্মাই কেতিয়াও জীৱনত শান্তি প্ৰেম আনন্দ নাপাব, সকলো হেৰাই যাব বুলি কৈছে। এইকাৰণে সৰ্বপ্ৰথমে কি কৰিব লাগিব? আপোন মনটো সংযম কৰি পৰোপকাৰ সাধনত আত্মনিয়োগ কৰিবৰ বাবে ভাগৱতে ঘোষণা কৰিছে। এই বয়সলৈকে আপুনি আমি কৰি অহা জীৱনৰ কৰ্মৰাজিৰ ভিতৰত আপুনি বা আমি কৰা কৰ্মত কিমান জনৰ উপকাৰ সাধন হ'ল? আপুনি আমি এই বয়সলৈকে কিমান জনৰ জীৱনত উপকাৰ সাধন কৰিলে? কেৱল ব্যক্তি জীৱনৰ উত্তৰণৰ বাবে সকলো কৰিছোঁ, কিন্তু আনৰ হৈ আপুনি আমি কিমান সময় দিছোঁ বা আনৰ হৈ জীৱনত কিমান পৰোপকাৰ সাধন কৰিছোঁ? বা এই নতুনত্ব চিন্তাই কেতিয়াবা আপোনাৰ আমাৰ মনত চিন্তা আহে নে নাহে? এইকাৰণে ইয়াক কৈছে যে কেৱল থাকে পুত্ৰ দ্বাৰা সমন্বিতে পৰহিংসা কৰৈ নিতে
নিতে কোনো কাৰণত আনক হিংসা কৰাটো ভাগৱতে মানি নলয় বুলি কৈছে। পৰহিংসা কৰাটো ই কেতিয়াও সম্ভৱ নহ'ব। কোনে কৈছে? এইটো ভাগৱত ধৰ্মৰ নীতি আদৰ্শ নহয় বুলি কৈছে। ভকতে ভকতক কেতিয়াও নিন্দা কৰিব নোৱাৰিব। কেলে ভকতৰ সংগত গোবিন্দই কৈছে মই নিজেই আছো। তেনেজন ভকতক যদি কেনেবাকৈ অসৎ আচৰণ কৰা হ'ল, হিংসা কৰা হ'ল, কপটতা আচৰণ কৰা হ'ল, অন্যায় কৰা হ'ল, দুখ জাপি দিয়া হ'ল, ঈশ্বৰে কৈছে সেয়া বেলেগকৈ আৰু মোক কৰিব নালাগে, মই কিন্তু মোতেই কৰিছে যেন অনুভৱ হয়। কি বুলি কৈছে? অ হৰিৰ পৰম প্ৰিয়তম নাই, অ হৰি ভকত পৰে হেনয় ভক্তক যিজনে নিন্দয় হৰি কেখে নিন্দা ভকতক নিন্দা কৰা মানে গোসাঁইক বেলেগকে আৰু ভাল পোৱা নুবুজাই। ঈশ্বৰে কৈছে যে দেখা ভকতসকলক আতিথ্য সেৱা সন্মান শ্ৰদ্ধা নিবেদন নকৰা কিয়? বিশেষভাৱে মানুহে মানুহক সেৱা আতিথ্য সন্মান আৰু শ্ৰদ্ধা জনাব লাগিব। কেলৈ? বিশেষভাৱে মানৱকে যদি বৈষ্ণৱী জ্ঞানৰ দ্বাৰা শ্ৰদ্ধা নিবেদন কৰা যায় তেতিয়াহ'লে ঈশ্বৰীয় স্মৃতি জাগৃত নিশ্চিত ৰূপত হ'ব বুলি কৈছে। কি বুলি কৈছে? অবিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদয়ে মান্য কৰে, ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হয়ে তবে তীক্ষণেতাৰ। বিশেষভাৱে মানৱে মানৱক বৈষ্ণৱী জ্ঞানৰ দ্বাৰাই যদি সেৱা শ্ৰদ্ধা সন্মান আৰু আতিথ্যৰে ভকতি কৰা যায় তেতিয়া ঈশ্বৰে কৈছে এয়া মোৰেই সেৱা হ'ব। কেৱল যে মানৱে মানৱৰ সেৱা কৰিব এইটো নিশ্চিত, কিন্তু ইটোৰ প্ৰাণী জগতৰ দায়বদ্ধতা কোনে গ্ৰহণ কৰিব? এইকাৰণে মহাপুৰুষে কলম তুলি ধৰিছে যে মানৱে শ্ৰদ্ধা কৰিব, সন্মান আতিথ্য দিব, হিংসা শূন্য হৈ সমাজ এখন বৰ্তাই লৈ যাব, কিন্তু ইটোৰ প্ৰাণী জগতৰ দায়বদ্ধতাটো কোনে গ্ৰহণ কৰিব? এইকাৰণে দ্বিতীয় কলমটো কি বুলি দিছে? কুকুৰ চিগাল গদ্দম আৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সমস্ত ভূততে ব্যাপী আসময় হৰে সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যে সমস্ততে মই আছো এই ভাবি সমস্ততে কৃষ্ণ ভাৱনাৰ দ্বাৰাই সেৱা ভক্তি সন্মান আৰু শ্ৰদ্ধা নিবেদন কৰি যাব পাৰিব লাগিব। কৃষ্ণ কৃষ্ণ বকা ফুৰিব পদ মীরা হরিটার তালু লাগিলা যে জুই পেহরাইলে কসারি বকে বিমূর্ছিত ভুই আমি কংস খাব রূপী দানব দুর্জন দুনাই থুনছে ধাইল কুবে প্রকারি মন রাম দেখিয়া দেখনে কৃষ্ণে
উঠিয়া আসুতে অসাম্পদিয়া দুই হাতে ধরি দুই ঠুনথে এরামে গুপ শিশু গলে রঙে চাহিয়া চৈতাক লীলায়ে চিৰিলা যেন বীৰিনা পুথাক দেখি দেৱতাৰ ভৰ আনন্দ মিলিলা কৃষ্ণৰ ক্ষীৰত দিব পুষ্প বৰিখিলা নিৰাম বাইল শংখ ভেৰি ৰঙে বুলি তুতিবাক পৰম বিস্ময় ভৈলা গোপ শিশু যাক কৃষ্ণক সাৱতী সবে তুলি লন্ত হাস অপ্ৰাণ পাইলে হয় যেন তলু উল্লাস নিৰাম বৎসলৈয়া আইলা সবে বজ্ৰ কয় উলটি বকৰ বদক কইলা বজ্ৰ প্ৰকটি শুনি গোপগণ ভৈলা পৰম বিস্ময় মৰি উপজিলা আজি নন্দৰ তনয় এরাম বেহি বেহি কৃষ্ণ চাহ রঙ্গ মনে পরময় অমৃত যেন পিয়ন্ত নয়নে অন্য অন্য ভুলয়ুবা দেখিও অদ্ভুত শিশুৰ মৃত্যুৰ দশা কৰিলে বহুত আংক শিকিবাক আহে যত তসংগ আপুনিহে মৰৈ যেন অগ্নিত পতংগ গৰিকে গণি কহিলে সাৰ্থক বচন ইটো শিশু দুয়ো গুণে যেন নাৰায়ণ এহি মতে গোপ গোপী কহি কৃষ্ণ কথা নজানিলা সংসাৰৰ বেদ নাগ তথা এহি মতে ৰাম কৃষ্ণ ক্ৰীড়ন তে আশেষ পাঞ্চ গুচি ভৈল স্বয়ং
বৰিষ প্ৰৱেশ নিৰাম সুগমুনি বলতি শুনি উপৰিখিত শুনা সুখে কহু আৰু কৃষ্ণৰ চৰিত কদাচিত বনত ভুঞ্জিবে ইচ্ছা কৰি প্ৰভাতে উঠিয়া শিঙা ডাগৰিলা হৰি এৰাবিনিখান বুজিয়া গোপ শিশু সংখ্যাত লৈলা শিকিয়াত বান্ধি কান্ধে দধি ভাত কৃষ্ণ ইতিমধ্যে কংস সখা বকৰূপী দানৱ দুৰ্জনে জোনাই থোনতে ধাইল পোকে পহাৰিব মনে কংস সখা বকৰূপী বকাসুৰক বধি কৃষ্ণৰ গোপগোপীসকলৰ লগত পুনৰ আনন্দেৰে গোধন বৎস চাৰণ কৰি গোকুলত বিচৰণ কৰি আছে। এতিয়া এই ভগৱন্তৰ পুতনাকে প্ৰমুখ্যা কৰি যিসকল কংসৰ অনুচৰৰ অভাৱক দৈত্য দানৱবিলাকক বধ কৰিছে, এই অভাৱক দৈত্য দানৱবিলাক বিচৰণ কৰি থকা অৱস্থাত কৃষ্ণৰ মুখামুখি হৈ এজনো অসুৰ কিংবা দৈত্য সাৰি যাব পৰা নাই। তদ্ৰূপ আপোনাৰ মনৰ মাজত বা আমাৰ মনৰ মাজত যদি কেতিয়াবা এনে আসুৰিক প্ৰৱণতা বৃদ্ধি হৈ যায় বা আসুৰিক প্ৰবৃত্তিবিলাকে যদি সংগ ত্যাগ কৰিব নোখোজে, সেই মুহূৰ্ততে যদি আপোনাৰ আমাৰ মনে প্ৰাণে কেৱল কৃষ্ণক স্মৰণ কৰে, আপুনি আমি নজনাকৈয়ে আসুৰিক প্ৰবৃত্তিবিলাক আপোন আপুনি আপোনাৰ বা আমাৰ ইন্দ্ৰিয়ৰ পৰা লাহে লাহে বিনাশ ঘটিব। কেতিয়া ঘটিব? যেতিয়া একেধাৰে আপুনি কিংবা আমি কৃষ্ণক স্মৰণ কৰিম। সকলো সময়তে যদি নিৰন্তৰভাৱে কৃষ্ণ স্মৰণ কৰা যায়, অভাৱক দৈত্য দানৱ আদি কৰি যিমানবিলাক দৈত্য আছিল বা অসুৰ আছিল বা প্ৰভৃতি মাৰ্গী যিমানবিলাক বিকাৰী শক্তি আছিল, এই শক্তি বিনাশৰ মূল মন্ত্ৰটো কি? কৃষ্ণ। আমি দেখা পালো অভাৱক দৈত্য দানৱ বকাসুৰ বৎসাসুৰকে আদি কৰি কৃষ্ণই বধিছে। যে কৃষ্ণৰ স্বয়ং নামৰ সত্তাটোৰ লগত যদি আপোনাৰ আমাৰ সম্বন্ধ প্ৰকট ৰূপত হয়, তেতিয়া মনৰ মাজত চলি থকা বিকাৰ ভাৱযুক্ত বিকাৰী ভাৱনাবিলাকে আপোনাক আমাক কেতিয়াও ক্ৰিয়া কৰিব আৰু নোৱাৰিবলৈ আপোনাৰ লগত মহামন্ত্ৰ কৃষ্ণ আছে। হৃদয় সমত কৃষ্ণ শরণ প্রেম জড়িত সঙ্গ গৃহ বিষকে রাম কৃষ্ণ নাম গলত কবচ রাম আৰু কৃষ্ণ নাম যদি হৃদয় কবচ কৰি বান্ধি ল'ব পৰা হ'ল, তেতিয়া সংসাৰৰ জাগতিক ভয় ভক্তিবিলাকে আপোনাক আমাক সংগ আপোনা আপুনি ত্যাগ কৰাটো নিশ্চিত বুলি ঘোষণা কৰিছে। কিন্তু বান্ধিব লাগিব কেনেকৈ? আত্মা প্ৰেমেৰে বান্ধিব লাগিব। ৰাম আৰু কৃষ্ণ নাম আপুনি আমি আত্মা প্ৰেমেৰে যদি হৃদয়ত কবচ ধাৰণ কৰি ল'লে, তেতিয়া কোনো বিকাৰী বিষয়ে আপোনাক আমাক আক্ৰান্ত বা বন্দিত কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। যে আপোনাৰ আমাৰ জীৱনটো তেতিয়া কি হ'ব? জীৱন্ততে মুক্ত হ'ব বুলি কৈছে। জীৱন যেতিয়া মুক্ত হৈ থাকিব, তেতিয়াহ'লে সন্মুখত কি থাকিব? কেৱল কৃষ্ণ থাকিব। এই কথাটো ইয়াত আমি উপলব্ধি কৰিব পাৰিছোঁ। অভাৱক দৈত্য দানৱবিলাকক বধ কৰাৰ মূল শক্তিটো কি? কৃষ্ণ। তেনেদৰে কৃষ্ণৰ নাম যদি আপোনাৰ আমাৰ মনে প্ৰাণে একাত্মভাৱে হৃদয়ঙ্গম হৈ থাকে,
তেতিয়াহ'লে এই অপশক্তিবিলাকে আপোনাক আমাক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰাটো নিশ্চিত। বাৰু যায় কি নহওক, পৰম শ্ৰদ্ধাৰ সন্মিলিত ফান্দিবাৰী যুৱক সমাজৰ উদ্যোগত শ্ৰীৰামতা প্ৰাথমিক শাখাৰ একান্ত সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৈকুণ্ঠৰ কল্পতৰুমা হস্তভাগীৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমবেত সন্ত সাধু মহন্ত আয়োগ সমস্ত যুৱক যুৱতী তথা শিশু ভক্তসকল সমৰ চৰণ কমলৰ হৃদয়স্থানৰ ভক্তি কৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিহেতুকে আয়োজক সমিতিয়ে সন্মানীয় বহুকেইজন সন্মানীয় পাঠকক নিমন্ত্ৰণ জনাই ৰাখিছে, তেৰা সমস্ত আহি ইতিমধ্যে সময়মতে উপস্থিত হৈ আছে। গতিকে আমি সন্মান তেখেতসকলে যাচি আমি ব্যাখ্যা ইমানতে সামৰি সন্মানীয় পাঠকসকলৰ যোগেদি পাঠ কীৰ্তন হ'ব, সময় আমি শ্ৰৱণ কৰিম। আমি পূৰ্বতেও কৈছোঁ যে বৰদৈদেৱে কিবা ক'ব এইটো আচল বিষয় নহয়। সন্মানীয় পাঠকে শ্ৰুতিমধুৰ কণ্ঠৰে পাঠ কীৰ্তন কৰিছে। আমি সময়ে যদি মন প্ৰাণ একত্ৰীকৰণ কৰি আত্মমুখী কৰি ইয়াক ধৰি ৰাখোঁ, হৃদয়ে আনন্দ প্ৰেম শান্তি আৰু সুখ অনুভৱ কৰিব পাৰিব। শেষত সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি পুনৰবাৰ গুৰুখনৰ পৰা সেৱা নিবেদন কৰি আমি ক'ব লগা দুআষাৰ ইমানতে সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ।